অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈ খুবেই গুৰুত্বপূৰ্ণ আপডেট হয়। আপুনি যদি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো আপোনাৰ হাতত মাত্ৰ এদিন বাকী আছে আৰু এদিনৰ ভিতৰতে কিন্তু আপুনি এইকেইটা কাম সম্পন্ন কৰিব লাগিব, অন্যথা কিন্তু আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব। কি কাম কৰিব লাগিব বা কোনসকল ব্যক্তিয়ে এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো লাভ নকৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেল প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোতে এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেচবুকৰ পৰা ভিডিঅ'টো চাই আছে পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব, যাতে প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে এইখিনি কাম 30 জুনৰ আগতেই কিন্তু সম্পন্ন কৰিব লাগিব আৰু যাতে তেওঁলোকে কৰিব পাৰে। যোৱাকালি স্পষ্টভাৱে সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইটো কথা অৱগত কৰি দিছে যে 30 জুনৰ ভিতৰতে কৰক এই জৰুৰী কাম কেইটা। কি এই জৰুৰী কাম সবিশেষ জনাই আছো, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তাৰ পিছতে কোৱা হৈছে অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ ধনৰ পৰা, অৰ্থাৎ 30 জুনৰ আগতেই কিন্তু আপুনি এইকেইটা কাম সম্পন্ন কৰিব লাগিব, অন্যথা কিন্তু আপুনি এইবাৰ অৰুণোদয় 3.0 টকাৰ পৰা বঞ্চিত হ'ব। এতিয়া বহুতো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ মনত খেলি মেলি লাগি গৈছে যে আমিতো পুৰণি হিতাধিকাৰী, আগতে আমি 9,000 টকা পাইছিলো বা 3,000কৈ প্ৰত্যেক মাহতে পাই আছো, এতিয়া আকৌ কি জৰুৰী কাম হয়। প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ মনতো কিন্তু এই প্ৰশ্নটো জাগ্ৰত হ'ব পাৰে, কিন্তু প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে কিন্তু এই জৰুৰী কাম কেইটা কৰিব লাগিব। আপুনি যদি পুৰণি হিতাধিকাৰী হয় তেনে ক্ষেত্ৰতো কৰিব লাগিব, আৰু যদি আপুনি নতুনকৈ এপ্লাই কৰিছিল বা নতুনকৈ এইবাৰ আপুনি অৰুণোদয় আঁচনিৰ যিখন ফাইনেল লিষ্ট সেই লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিছে তেনে ক্ষেত্ৰতো কিন্তু আপোনাৰ এই জৰুৰী কাম কেইটা কৰিবই লাগিব। স্পষ্টভাৱে কোৱা হৈছে ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ সংযোগ বাধ্যতামূলক। প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে কিন্তু এই কামটো সম্পন্ন কৰিব লাগিব, অন্যথা কিন্তু আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব। স্পষ্টভাৱে কোৱা হৈছে ধন লাভৰ কাৰণে কিন্তু বেংক একাউণ্ট যিটো আছে আপোনাৰ সেইটো আধাৰ কাৰ্ডৰ লগত সংযোগ অৰ্থাৎ লিংক কৰিব লাগিব, এইটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। অৰুণোদয়ৰ ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক চৰকাৰৰ, এইটো চৰকাৰৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে। আৰু প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ, কিয়নো এই যি অৰুণোদয় 3.0 টকাৰ দিয়াৰ যি কুচকাৱাজ আৰম্ভ হৈছে তাৰ পূৰ্বেই কিন্তু এই গুৰুত্বপূৰ্ণ আপডেটটো দিছে। সো ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰক যাতে সকলোৱে এইখিনি জ্ঞাত হ'ব পাৰে আৰু এইখিনি কাম সম্পূৰ্ণ কৰিব পাৰে। তাৰ পিছতে কোৱা হৈছে বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড, যিখন আপোনাৰ আধাৰ কাৰ্ড আছে সেইখন এতিয়াও কিন্তু বহুত হিতাধিকাৰী আছে তেওঁলোকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰা নাই। এইটো স্পষ্টভাৱে তেওঁলোকে চেক কৰিছে বা তেওঁলোকৰ ওচৰত ডাটা আছে, যাৰ কাৰণে কিন্তু যোৱাকালি স্পষ্টভাৱে এই কথাটো আকৌ ৰিপিট কৰিছে যে এতিয়াও সময় আছে, 30 জুনৰ আগতেই কিন্তু আপুনি এই কামটো সম্পন্ন কৰিব পাৰিব আৰু টকাটো আপুনিও লাভ কৰিব পাৰিব। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভৰ পৰা হ'ব পাৰে বঞ্চিত, অৰ্থাৎ আধাৰ যদি আপুনি সংযোগ নকৰে, আপোনাৰ বেংক একাউণ্টৰ সৈতে যদি আধাৰ কাৰ্ডখন লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি ভৱিষ্যতে অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ অৰুণোদয় আঁচনিৰ যিখন লিষ্ট আছে তাৰ পৰা নাম কৰ্তন হোৱাৰ চান্স আছে। যিকোনো আঁচনিয়ে হওক চৰকাৰী আঁচনি আপুনি লাভ কৰাৰ ক্ষেত্ৰত কিন্তু আপোনাৰ বেংক একাউণ্টখনৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰাটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। আৰু 30 জুনৰ ভিতৰত বেংক একাউণ্ট আধাৰ সংযোগ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰশাসনৰ তৰফৰ পৰা কিন্তু এই নিৰ্দেশনাটো জাৰি কৰিছে। সংযোগ প্ৰক্ৰিয়াত সমস্যা হলে পৌৰসভা বা বিডিঅ কাৰ্যালয়ত যোগাযোগৰ সুবিধাও ৰাখিছে চৰকাৰৰ তৰফৰ পৰা, এইখিনি সুবিধা ৰাখি দিছে। যদি আপুনি আধাৰ কাৰ্ড যিটো আছে সেইটো বেংক একাউণ্টৰ সৈতে যেতিয়া লিংক কৰিবলৈ যাব, যেইখন আপোনাৰ বেংক একাউণ্ট আছে সেই বেংকৰ ব্ৰাঞ্চত গৈ কিনে কিন্তু আপুনি এইটো লিংক কৰিব পাৰে, অন্যথা কিন্তু অনলাইনৰ জৰিয়তেও লিংক কৰাৰ প্ৰচেছ মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ। চেনেলটোত ভিজিট কৰি আপোনালোকে সেই ভিডিঅ'টো চাই আপোনাৰ মোবাইলৰ সহায়তে লিংক প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। আৰু যদি আপুনি অফলাইনৰ জৰিয়তে লিংক কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনাৰ যিখন বেংকৰ একাউণ্ট আছে সেই ব্ৰাঞ্চত গৈও কিন্তু আপুনি এই লিংক প্ৰচেছটো সমাপ্ত কৰিব পাৰিব। যদি কিবা খেলি মেলি হয় বা যদি কিবা সমস্যাত হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি যদি আপুনি নগৰীয়া হয় তেনে ক্ষেত্ৰত আপুনি পৌৰসভা বা আৰু যদি আপুনি গাঁৱলীয়া হয় তেনে ক্ষেত্ৰত কিন্তু বিডিঅ কাৰ্যালয়ত যোগাযোগৰ সুবিধাও ৰাখিছে চৰকাৰে। তাৰপিছতে কোৱা হৈছে অৰুণোদয়ৰ ধন নিৰবিচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান চৰকাৰৰ। আপুনি যাতে এই অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে কিন্তু নিৰ্দেশনা জাৰি কৰিছে আৰু আহ্বান কৰিছে যাতে অতি সোনকালে এইখিনি কাম
সমাপ্ত কৰি লয় যাতে তেওঁলোকে পৰৱৰ্তী সময়ত টকা পোৱাত কোনো ধৰণৰ বাধা বিঘিনিৰ সৃষ্টি নহয়। সো যদি আপুনি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত এইখিনি কাম আপুনি 30 জুনৰ আগতে সম্পন্ন কৰক আৰু কিছুদিন পিছতেই কিন্তু আপুনি অৰুণোদয় 3.0 টকাটো লাভ কৰিব। সো এইখিনি আছিল আজিৰ নতুন আপডেট। যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।